বশিষ্ঠ নৈত উদ্ধাৰ এবিধ বিশেষ আকৃতিৰ মাছ। মাছমৰীয়াৰ জালত উদ্ধাৰ এই বিশেষ মাছবিধ। মাছমৰীয়াৰ জালত উদ্ধাৰ হোৱা বিশেষ প্ৰজাতিৰ মাছ দেখি হতভম্ব এতিয়া স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ সন্দেহ এইবিধ হৈছে অনিষ্টকাৰী ক্ৰকডাইল কেটফিছ। জানিব পৰা মতে এই মাছবিধে খায় নৈৰ আন থলুৱা মাছৰ কণী আৰু সৰু সৰু মাছ। এই বিশেষ প্ৰজাতিৰ মাছবিধৰ বাবে ধ্বংস হৈ আছে নৈখনৰ আন আন মাছবোৰ। বশিষ্ঠ নৈত আছে ভিন্ন ভিন্ন ধৰণৰ বিশেষ প্ৰজাতিৰ মাছ। ইতিমধ্যে মীন বিভাগৰ লোকে পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে মাছৰ নমুনা। বিগত সময়ছোৱাতো অসমৰ বহুকেইখন নদীত উদ্ধাৰ কৰা হৈছিল এই ক্ৰকডাইল কেটফিছ। এইটো মাছ হৈছে আমি বেলেগ মাছ বুলি চাবলৈ বিচাৰি নমস্কাৰ দেই আপোনালোকৰ টিভি চেনেললে। এই মাছটো আপোনাৰ আমি মাছ দেখি ভাবিলো যে জাল এখন আনি পেলাই মাছটো মাৰি পেলাই দেখিলো যে এই মাছটো আহিলে। তেতিয়া সেই মুহূৰ্ততে মই এটা চিনাকি মানুহ এজন আছিলে মীন ডিপাৰ্টমেণ্টৰ নলবাৰীত কৰে, তেখেতক লৈ পেলাই মই কথা পাতিলো। তেওঁ মুম্বাই আন্ধেৰী ইউনিভাৰ্চিটিৰ লগত কথা পাতি মেলি তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি মোৰ আজি মাছটো কালেক্ট কৰিছে 5:15 আহি পেলাই। এই মাছটো তেওঁলোকৰ মতে ক্ৰকডাইল কেটফিছ বুলি কয়। আৰু দ্বিতীয়তে এই মাছটোৱে মাছৰ কণী খাই শেষ কৰে 5 ঘণ্টা, তেওঁলোকৰ 5 কিলোমিটাৰ পৰা তেওঁলোকৰ ঘিয়ানক্তি আছে, তেওঁলোকৰ গোন্ধ পায় তাৰমানে আপোনাৰ আৰু অলৰেডি ইয়াত জাল এখন মাৰিলে আপোনাৰ হাজাৰ বিজাৰ মাছ ওলাব ইয়াত। এইটো এতিয়া আপোনাৰ প্ৰথম মানে কি হয়, আমাৰ বাতাবৰণ বাতাবৰণ শেষ কৰিবলৈ হ'লে এই মাছটো আমাৰ শেষ কৰিব লাগিব। এতিয়া কেনেকে কি কৰে আপোনালোকৰ নিউজ লাইভৰ বা নিউজ চেনেলৰ থ্ৰুৱেদি আপোনালোকে চিন্তা কৰিব। ভাল এই বৈজ্ঞানিকৰ সৈতে কথা পাতি জোৰ পৰিলে আমি আকৌ জালখন মাৰি মাছকেইটা উলিয়াই দিম, আপোনালোকে নিব পাৰিব ৰিচাৰ্চ কৰিবলৈ। কোনোবা যে কওক অলৰেডি মোৰ মাছজন লৈ পেলাই অলৰেডি ৰহা মীন কলেজত মানুহ গৈ এৰাইভ কৰিছেগে আপোনাৰ আজিৰ দিনটোত। সেইবিলাক একো গম নাপাওঁ। তেওঁলোকক কোৱা মতে এই মাছটো বহুত জেগাত পোৱা যায়, মানে কোনোবা বাংলাদেশতো পৰা নদীয়ে আহি ওলাইছে। হয়তো কোনোবাই তেওঁলোকে ক'ৰবাত পেলাইও দিব পাৰে দুষ্ট চক্ৰৰে, সেইটো সিমান নেজানিম। হয়, এতিয়া জালখন মাৰিলো, এটা পুঠি মাছো উঠা নাই, এটা মোৱা মাছো এটা গৰৈ মাছো উঠা নাই, একো লোকেল মাছ। এইয়া চাওক, আপোনাৰ লাইভ চাওক, এই লাইভ চাওক, এই জালখন মাৰিলে লাইভখন মাৰিলে চাওক, আপোনাৰ লাইভ চাওক, আপোনাৰ গোটেই সেয়াই চাওক এইখিনি আইমনুব। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লহৰ।